নমস্কাৰ লৈ আহিছো এই মুহূৰ্তৰ অন্য এটা ডাঙৰ খবৰ বাংলাদেশী খেদাৰ নামত এতিয়া মুছলমান সকলোকে বাংলাদেশী বুলি ভাবিব লৈছে চৰকাৰে ক্ষমতাৰ বলত বলিয়ান হৈ এতিয়া মুছলমান সকলোকে টাৰ্গেট কৰি লৈছে ৰাজ্য চৰকাৰে আৰু এনেদৰে যদি মুছলমান লোকসকলকে টাৰ্গেট কৰি থকা হয় তেনেহলে আগন্তুক সময়ত জংঘী আন্দোলন কৰা হ'ব নেমচুৰ তৰফৰ পৰা চৰকাৰলৈ কেইবাটাও প্ৰশ্ন কৰিছে নেমচুৰ তৰফৰ পৰা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰক্ষীসকলক ইমান ক্ষমতা কেতিয়াৰ পৰা দিয়া হ'ল যে তেওঁলোকে কেৱল মাত্ৰ দাড়ি চুলি চাই মুছলমান সাধাৰণ লোকসকলক তেওঁলোকে আটক কৰিব বাংলাদেশী খজুৱাই তেওঁলোকক বাংলাদেশীৰ নামত ভাৰতৰ পৰা অসমৰ পৰা বিতাড়িত কৰিব কেইবাটাও প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছে নেমচুৰ তৰফৰ পৰা চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে আজি নেমচুই জনাইছো এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ এবাৰ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ নেমচুৰ তৰফৰ পৰা ৰাজপথলৈ ওলাই আহি বিভিন্ন ধৰণে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ তেওঁলোকে দেখুৱাইছে ৰাজনীতিৰ চক্ৰবিহুত সোমোৱাই মুছলমান জাতিক নিক্ষেপ কৰিব বিচাৰিছে চৰকাৰে এনেদৰে মন্তব্য কৰিছে নেমচুই প্ৰমাণ নোহোৱাকৈ হাতকেৰিয়া লগাই ঘৰৰ পৰা ধৰিবলৈ ক'ত সাহস পালে আৰক্ষীয়ে সাহস ক'ৰ পৰা পালে ক্ষমতাৰ বলত মুছলমানসকলক আজি হাৰাশাস্তি কৰিছে চৰকাৰে এনেদৰে নেমচুৰ তৰফৰ পৰা মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু মুছলমানসকল ভাৰতৰ নাগৰিক হয় নে নহয় তেওঁলোক ভাৰতৰ নাগৰিক নহয় নেকি চৰকাৰলৈ এবাৰ এনেদৰে প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছে নেমচুৰ তৰফৰ পৰা ৰাজ্যত চলি আছে বাংলাদেশী বিতৰণ কৰাৰ এক অভিযান আৰু যি অভিযানৰ ইতিমধ্যে ৰাজ্যৰ জিলাই বিভিন্ন প্ৰান্তসমূহত অসম আৰক্ষী একচন মোডত নামি পৰিছে বহু বাংলাদেশী লোকক তেওঁলোকে চিনাক্ত কৰিছে তেওঁলোকে সীমান্তলৈ পঠিয়াই দিছে কিন্তু তাৰ মাজতে বহু সংখ্যালঘু লোক তাৰ মাজত সোমাই যোৱা দেখিবলৈ পোৱা গৈছে যিসকলৰ বাবে এতিয়া নেমচুৰ পৰা আৰম্ভ কৰি এবিএমচুৰ পৰা আৰম্ভ কৰি আমচু পৰ্যন্ত সকলোৱে একেমুখে একেলগে তেওঁলোকে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে আজিৰ দিনটো নেমচু উল্লেখ কৰিছে যে মুছলমান মানে বাংলাদেশী নেকি বা দাড়ি চুলি দীঘল হ'লে বাংলাদেশী নেকি কিয় আজি তেওঁলোকক টাৰ্গেট কৰি লোৱা হৈছে কিয় তেওঁলোকক বাংলাদেশী খজুৱাই ডিটেনচন কেম্পত প্ৰেৰণ কৰা হৈছে তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ হাৰাশাস্তি হৈছে আৰু তেওঁলোকক ঘৰৰ পৰাই হাতকেৰিয়া লগাই নিয়াৰ সাহস ক'ত পালে অসম আৰক্ষীয়ে তেওঁলোকে প্ৰমাণ নোহোৱাকৈ কিয় এগৰাকী মুছলমান লোকক বাংলাদেশী খজাব পাৰিছে যদি প্ৰমাণ আছে দেখুৱা সেই প্ৰমাণ যদি সত্য হয় তেনেহলে কোনো বাংলাদেশীৰ পক্ষত নাই নেমচু আৰু তেওঁলোকক চৰকাৰে সীমান্ত পাৰ কৰি বাংলাদেশত থৈ আহক কিন্তু অসমৰ যিসকল থলুৱা মুছলমান বা যিসকল সংখ্যালঘু লোক আছে যিসকলৰ দাড়ি চুলি দীঘল তেওঁলোকক আজি কিয় বাংলাদেশী খজোৱা হৈছে বাংলাদেশী খজুৱাই তেওঁলোকৰ ওপৰত হাৰাশাস্তি কৰা হৈছে মুছলমান লোকসকল ভাৰতৰ নাগৰিক নহয় নেকি বা তেওঁলোক অসমৰ নাগৰিক নহয় নেকি এনেদৰে প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছে নেমচুই যদি এনেদৰে ৰাজ্য চৰকাৰে ক্ষমতাৰ বলত বলিয়ান হৈ এনেধৰণৰ কাণ্ড কৰি থাকে এনেধৰণৰ ঘটনা সংখ্যালঘু লোকসকলৰ সৈতে কৰি থাকে তেনেহলে আগন্তুক সময়ত তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ ৰাজপথলৈ ওলাই আহিবলৈ তেওঁলোকে বাধ্য হ'ব কিয়নো ৰাইজকে যদি চৰকাৰে এনেদৰে অৱমাননা কৰে তেনেহলে ৰাইজ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ'ব এনেদৰে এতিয়া চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে নেমচুৰ তৰফৰ পৰা বাংলাদেশী বিতৰণ কৰা কাৰ্যত যি হাৰাশাস্তি ভুগিবলগীয়া হৈছে সংখ্যালঘু লোকসকলে তাৰ বাবে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে কেইবাটাও প্ৰশ্ন তেওঁলোকে কৰিছে আৰু ৰাজনীতিৰ চক্ৰবিহুত সোমোৱাই মুছলমান জাতিক নিক্ষেপ কৰিব বিচাৰিছে বুলি উল্লেখ কৰিছে চৰকাৰে কিন্তু নেমচুৱে হওক বা আমচুৱে হওক এনেধৰণৰ কোনো যিসমূহ দল সংগঠন আছে কোনো ধৰণে অসম আৰক্ষীক লৰাব পৰা নাই অসম আৰক্ষীয়ে নিজৰ কাম কৰি থকা দেখিবলৈ পোৱা গৈছে বাংলাদেশী অসমৰ পৰা খেদি পঠিওৱা হ'ব যি অভিযান মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰম্ভ হৈছে ৰাজ্যত সেই অভিযান ইতিমধ্যে তীব্ৰ গতিত চলি থকা দেখিবলৈ পোৱা গৈছে তাৰ সমান্তৰালকৈ সমানে বিভিন্ন দল সংগঠনসমূহেও নিজৰ প্ৰতিবাদ এনেদৰে এতিয়া ৰাজপথলৈ ওলাই আহি অব্যাহত ৰাখিছে এই মুহূৰ্তত নেমচুৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিমান অধিকাৰ আছে ভাৰতবৰ্ষৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকৰ লগতে মুছলমানসকলৰ অধিকাৰ আছে আমাৰ ৰাজনৈতিক অধিকাৰ তেওঁলোকে কাঢ়ি ল'ব বিচাৰিছে তেওঁলোকৰ ক্ষমতাৰ মানে দখল কৰাৰ কাৰণে আমাক সাম্প্ৰদায়িক ৰাজনীতিত তেওঁলোকে চক্ৰবিহুত পেলাই আজি ৱাকফৰ সম্পত্তি ল'ব বিচাৰিছে কাইলৈ মুছলমানক অত্যাচাৰ জেলত ভৰাব বিচাৰিছে পৰহি দিনা আৰু এটা কিবা কৰিব তাৰ পিছদিনা আৰু এটা কিবা কৰিব মানে এই জাতিটোক কেনেকৈ নিশেষ কৰিব পাৰি বৰবাদ কৰিব পাৰি তাৰ কাৰণে এই চৰকাৰখনে চক্ৰান্ত চলাইছে গতিকে মই আপোনালোকৰ জৰিয়তে এটাই অনুৰোধ জনাওঁ যে আমাক মানুহ হিচাপে জীয়াই থাকিব দিয়ক আমিও সংবিধানৰ নীতিৰ আধাৰত আমিও জীয়াই থাকিব বিচাৰোঁ
আমাক পনীয়া সামগ্ৰী বুলি ভাবি খালি নিৰ্বাচনৰ আগত ব্যৱহাৰ নকৰিব আৰু যদি আমাক সঁচাকৈ বেয়া বুলি ভাবিছে আমাক গুলিয়াই মাৰক না আমি বুকু পাতি দিম আমাক গুলিয়াই মাৰক বিজেপি চৰকাৰ যেতিয়াৰ পৰা ভাৰতবৰ্ষত তথা অসমত তেওঁলোকে ক্ষমতা দখল কৰিছে ক্ষমতা দখল কৰাৰ পিছতে ভাৰতবৰ্ষৰ যে মুছলমানসকল তেওঁলোকক মুছলমান বুলি ভবা নাই তেওঁলোকক এটা পনীয়া সামগ্ৰী বুলি ভাবি আছে আচলতে অসমত যে কি চৰকাৰ চলিছে এইটো ধৰিব পৰা নাই হিটলাৰটো নাই কিন্তু হিটলাৰী শাসন চলিছে জংগৰ ৰাজ চলিছে ইয়াত আইন কানুন নাই এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰিহে চলি আছে ইয়াত ক্ষমতাৰ বলত মুছলমানসকলক 24 ঘণ্টাই কেনেকৈ হাৰাশাস্তি কৰি থাকিব আমিও কওঁ কোনো বিদেশী বাংলাদেশী পাকিস্তানী কোনো থাকিব নালাগে কিন্তু এইটো নিয়ম নহয় যে ৰাতি 12 বজাত গৈ কাৰোবাক হেণ্ডকাফ লগাই তুলি আনিব কোনটো আইনত আছে যে প্ৰমাণ নকৰাকৈ এজন মানুহৰ গাত হাত কৰি লগাব আমি যিসকল আৰক্ষীয়ে ৰাতি 12 বজাত গৈ হেণ্ডকাফ লগাইছে তেওঁলোকৰ বিৰুদ্ধে আমি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম প্ৰয়োজনত আমি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ আমি বাধ্য হ'ম মহামান্য বিচাৰকেহে বিচাৰ কৰিব আৰু কি কোন বিচাৰ কৰিবলৈ কোনেও নহয় গতিকে ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন হ'ব মানুহক যদি হাৰাশাস্তি কৰে মানুহ ৰাজপথত আহিবই আৰু ইয়াতকৈ প্ৰবল গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব আপোনালোকে নিশ্চয়কৈ জানে যে কেইবাদিন ধৰি বাংলাদেশী ধৰাৰ নামত অসম চৰকাৰে তেওঁলোকৰ গৃহ বিভাগৰ জৰিয়তে তেওঁলোকে বাংলাদেশীৰ নামত বিভিন্ন মানুহক তেওঁলোকে হাৰাশাস্তি কৰি আহিছে বিভিন্ন বৈধ নথিপত্ৰ থকাৰ পিছতো সেইসকল মানুহক বাংলাদেশী বুলি কৰায়ত্ব কৰি তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰা আপোনালোকে নিশ্চয়কৈ দৃষ্টিগোচৰ হৈছে গতিকে এই ক্ষেত্ৰত আমি অসম চৰকাৰক ক'ব বিচাৰিছোঁ যে 1971 চনৰ 25 মাৰ্চৰ পূৰ্বে যিসকল মানুহ আহিছে সেইসকল মানুহ ভাৰতীয় আৰু তাৰপিছত যিসকল মানুহ অসমত অন্যায়ভাৱে অবৈধভাৱে অনুপ্ৰৱেশ কৰিছে তেওঁলোকক বাংলাদেশ হিচাপে চিনাক্তকৰণ কৰা হওক বিদেশী হিচাপে চিনাক্তকৰণ কৰা হওক আমাৰ কোনো ধৰণৰ আপত্তি নাই আৰু সেইসকল মানুহক বিদেশী বুলি চিনাক্ত কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে আমাৰ সহযোগিতা বিচাৰিলে আমি অসম চৰকাৰক পূৰ্ণভাৱে আমি সমৰ্থন জনাম এই কথাটো আমি বাৰম্বাৰ কৈ অহাৰ পিছতো অসম চৰকাৰে কোনো ধৰণৰ আইনগতভাৱে কোনো কাৰ্য নকৰি অন্যায়ভাৱে অবৈধভাৱে তেওঁলোকে পুলিচৰ জৰিয়তে তেওঁলোকে বাংলাদেশীৰ নামত সাধাৰণ জনতাক কৰায়ত্ব কৰি তেওঁলোকক মানসিকভাৱে শাৰীৰিকভাৱে তেওঁলোকক হস্তনষ্ট কৰি আছে এই কথাটোত আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ তথা নেমছে তীব্ৰ বিৰোধিতা কৰিছোঁ আমি অসম চৰকাৰক কৈছোঁ যিহেতু আইনী ব্যৱস্থা এটা আছে যে তেওঁলোকে ট্ৰাইব্যুনেল কোৰ্টৰ জৰিয়তে কোনো মানুহ যদি বাংলাদেশী হয় বা বিদেশী বুলি যদি সন্দেহ হয় সেইজন মানুহক ট্ৰাইব্যুনেল কোৰ্টৰ জৰিয়তে তেওঁক চিনাক্ত কৰি তেওঁক বাংলাদেশলৈ তেওঁক পঠিয়াই দিয়ক আমাৰ কোনো আপত্তি নাই এই কথাত আমি সহযোগ কৰিম কিন্তু তাকে নকৰি তেওঁলোকে অন্যায়ভাৱে ৰাতিৰ অন্ধকাৰত তেওঁলোকে মানুহক উঠাই আনি তেওঁলোকে অত্যাচাৰ কৰিব এই কথাটো আমি কোনো বাধ্যই মানি নলওঁ